এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া ভাতৰ লগত খোৱাৰ কাৰণে এটা ৰেচিপি বনাম, একেবাৰে সোৱাদ ৰেচিপি বনাম। সোৱাদ বুলি কিয় ক'লোঁ জানেনে? নাৰিকল ভাঙন মাছেৰে বনাম। কেনেকৈ বনাম, কি কি দি বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম। এতিয়া চাওক, আজি নাৰিকলৰ আঞ্জা ভাঙন মাছেৰে বনোৱাৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এইখিনি ভাঙন মাছ লৈছোঁ 4টা। মাছখিনি ভাজি নিদিওঁ, এনেকৈ কেঁচাই কেঁচাই দি দিম। এইখিনি নাৰিকল ধুনীয়াকৈ বাকলি গুচাই সৰুকৈ কাটি লৈছোঁ। জলকীয়া 4টা লৈছোঁ, পিঁয়াজ 3টা দিছোঁ, মিডিয়াম পিঁয়াজ 3টা দিছোঁ, একেলগে কাটি লৈছোঁ। এইটো এটা পিঁয়াজ লৈছোঁ, কেৰাহীত তেল দিলে এইটো পিঁয়াজ ভাজি দিম। তেজপাত কেইখিলা লৈছোঁ। এইখিনি চাউল লৈছোঁ। এইখিনি চাউল 15 মিনিট আগতে তিয়াই ৰাখিছিলোঁ। এইখিনি জহা চাউল হয়, আপোনালোকে যিকোনো চাউলে দিব পাৰিব। চাউলখিনি কিয় লৈছোঁ জানেনে? নাৰিকলৰ আঞ্জা খালে হজম নহ'লে চাউল দিলে, চাউলখিনি একেলগে নাৰিকলৰ লগত পেষ্ট বনাই ল'ম। চাউল দিলে হজম শক্তি হয়, সেইকাৰণে চাউলখিনি একেলগে নাৰিকলৰ লগত পেষ্ট বনাই দি ল'ম। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া নাৰিকলখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এইখিনি এতিয়া চাউলখিনিও একেলগে দি দিম। এয়া চাওক, এতিয়া অলপমান পানী দি ল'ম। এয়া চাওক, পানী দি দিছোঁ। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, নাৰিকলখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈ ল'লোঁ। এয়া চাওক, একেবাৰে মিহি হৈ গৈছে। এয়া চাওক, এতিয়া ইয়াতে ৰাখি লওঁ। এয়া চাওক, ধুনীয়াকৈ ৰেচিপিটোৰ কাৰণে ৰেডি কৰি লৈছোঁ। এতিয়া ভাঙন মাছেৰে নাৰিকলৰ আঞ্জা বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিম। এয়া ৰিফাইন দি দিছোঁ। অলপমান পাঁচফোৰণ দি ল'ম। এইখিনি পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি অলপমান ভাজি ল'ম। এতিয়া পিঁয়াজ তেজপাতখিনি একেলগে দি দিম। এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক, এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি দিম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। অলপমান লাৰি দিম। এতিয়া নাৰিকলৰ পেষ্টখিনি দি দিম। এয়া চাওক, নাৰিকলৰ পেষ্টখিনি দি দিছোঁ। এয়া চাওক, নাৰিকলৰ পেষ্টখিনি একেবাৰে মিহি হৈ গৈছে। এতিয়া জোখমতে নিমখখিনি দি ল'ম। এয়া চাওক, নিমখখিনি দি দিছোঁ।
অলপমান টাইম উতল আহিব দিম। এয়া চাওক ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দি দিম। এয়া চাওক মাছটো দি দিছোঁ। এতিয়া 7 মিনিটমান উতল আহিব দিম, কাৰণ যিহেতুকে কেঁচা মাছ দিছোঁ। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ নাৰিকলৰ আঞ্জা বনাই খালে চাউলৰ গুড়ি দিব পাৰে, ঘৰত বনোৱা থাকিলে চাউলৰ গুড়া, নহ'লে চাউল কেইটামান তিয়াই থৈ আউলা চাউল এনেকৈ একেলগে মিক্সিত পেষ্ট বনাই নাৰিকলৰ লগত এনেকৈ দিব পাৰিব, কাৰণ চাউলৰ গুড়া বা এনেকৈ দিলে হজম হয় নাৰিকলৰ আঞ্জা খালে। এতিয়া ধুনীয়াকৈ অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক ধুনীয়াকৈ আঞ্জাখন উতল আহিছে। এয়া চাওক আঞ্জা হৈয়ে গ'ল, নাৰিকলৰ আঞ্জা। এয়া চাওক মাছখিনি ধুনীয়াকৈ সিজি গৈছে। আচলতে নাৰিকলৰ আঞ্জা বনালে মাছখিনি ভাজি দিব নালাগে। ভাজি দিলে মাছটোৰ টেষ্টিটো নোহোৱা হৈ যায়। এনেকৈ কেঁচাই কেঁচাই দি দিব। আপোনালোকেও বনাই খালে বহুত টেষ্টি লাগে মাছটো খাই। এনেকৈ নাৰিকলৰ আঞ্জা আপোনালোকেও বনাই খাব। একো মছলা পাতি নিদিব, ধুনীয়াকৈ এনেকৈ বনাই খাব। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এয়া চাওক ভাত লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ। এতিয়া নাৰিকলৰ আঞ্জা ল'ম, ভাঙন মাছেৰে বনোৱা নাৰিকলৰ আঞ্জা। আপোনালোকে দেখাই পালে কেনেকৈ বনালোঁ। এয়া চাওক, এয়া চাওক দেখিলে আপোনালোকৰ খাব মন যোৱা নাই জানো? কমেণ্ট কৰি জনাব। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।